মানিকপুৰৰ চিলাৰায় একাডেমীত উখল মাখল পৰিৱেশ। বঙাইগাঁও জিলাৰ মানিকপুৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান চিলাৰায় একাডেমীত উদযাপিত হৈ আছে বাৰ্ষিক বিদ্যালয় সপ্তাহ। যোৱা 21 জানুৱাৰীত পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হোৱা এই বাৰ্ষিক বিদ্যালয় সপ্তাহ উপলক্ষে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হৈছে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ লগতে কুইজ, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আদি বিভিন্ন সাহিত্য বিভাগৰ প্ৰতিযোগিতা। বাৰ্ষিক বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আজি উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা আৰু শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সামাজিক সাংস্কৃতিক বেশভূষাৰে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰি সমগ্ৰ ৰাজ্যৰ মন মুখিবলৈ সক্ষম হোৱা দেখা যায়। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে নৃত্য প্ৰতিযোগিতা। কাইলৈ বঁটা বিতৰণী অনুষ্ঠানেৰে সামৰণি মৰা হ'ব এইবাৰৰ বাৰ্ষিক বিদ্যালয় সপ্তাহৰ। মানিকপুৰৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় চিলাৰায় একাডেমী। চিলাৰায় একাডেমীৰ বাৰ্ষিক স্কুল সপ্তাহ চলি আছে বা বিদ্যালয় সপ্তাহ, আৰু যোৱা 21 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে বিদ্যালয় সপ্তাহ, আৰু আজি 24 জানুৱাৰী তাৰিখে তেওঁলোকে এই বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰিছে এক সাংস্কৃতিক শোভাযাত্ৰা। আৰু আমি আমাৰ নিউজ টাইম 3 দৰ্শকসকলক দেখুৱাই থাকিম এই সাংস্কৃতিক শোভাযাত্ৰাৰ বিভিন্ন দৃশ্যাংশ। আজি আমাৰ চিলাৰায় একাডেমীৰ পৰা বাৰ্ষিক শোভাযাত্ৰা ওলাইছে। কালচাৰেল আমি প্ৰচেছন কৰি আছো, তো খুব ভাল লাগি আছে। আপুনি কি সাবজেক্ট শিকায়? মোৰ সাবজেক্ট হ'ল অৰ্থনীতি। অৰ্থনীতিৰ হয়। আজি তুমি কি শিকা? ইটা সীতাৰ গিৰিয়েকৰ নাম কি আছিলে? ৰাম। ৰাম। আৰু সীতাৰ দেউতাকৰ নাম কি আছিলে? জনক ৰজা। জনক ৰজা কোন ৰাজ্যৰ ৰজা আছিলে? মিথিলা। তুমি কি হৈছে আজি? মই চিলাৰায় আহিছো। চিলাৰায়। চিলাৰায় কোন আছিল? চিলাৰায় সেনাপতি আছে। সেনাপতি কৰ সেনাপতি আছিলে? কচৰাজমুখী। কচৰাজমুখী। তোমাৰ আচল নামটো কি? মোৰ আচল নামটো নিপুণ দাস। তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ ফাৰ্ষ্ট ইয়াৰ। কি ফাৰ্ষ্ট ইয়াৰ? হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ। তুমি কি হৈছা? দুৰ্গা। দুৰ্গা। মা দুৰ্গাৰ কিমানটা নাম আছে? 108টা। 108টা। দুটামান নাম কৈ দিয়াচোন। দুৰ্গা, কালী আৰু কিবা কিবি কালী হয়, লক্ষী, শক্তি। তুমি যে ত্ৰিশূল লৈ আহিছা, তুমি কাক আনিবা আজি? নাজানো। মইতো পুলিচে ধৰিব আজি। কইনা ক'ৰ পৰা আহিছে? দৰা ক'ৰ পৰা আহিছে? দৰা সৰ্বঘৰ। দৰা সৰ্বঘৰ। কইনাৰ ঘৰ ক'ত? মানিকপুৰতে। সৰ্বঘৰৰ পৰা বিয়া পাতিব আহিছে। আৰু দৰাই মুখত ৰুমাল লৈ আছে, তুমি লোৱা নাই নেকি? নাই লোৱা। কিয় লোৱা নাই? কইনাই নলয়। কইনা নলয়। দৰা ক'ৰ পৰা আহিছা? সৰ্বঘৰ পৰা। সৰ্বঘৰৰ পৰা। আৰু কইনাৰ ক'ত ঘৰ? কইনাৰ মানিকপুৰত ঘৰ। তোমালোকৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ? লাভ। লাভ মেৰেজ। ক'ত দেখিছিলা প্ৰথম? মানিকপুৰতে দেখিছিলো। মানিকপুৰত দেখিছিলা? ঘৰত মানি লৈছে নে তাৰপিছত? লৈছে। তোমালোকে কি হৈছে আজি? বড়ো। বড়ো হৈছা? বড়ো ভাষা জানানে অলপ? অলপ চলপ। কোৱাচোন, তোমাৰ নাম কি? এইটো বড়ো ভাষাত কি বুলি কয়? তোমাৰ নাম কি কয় বড়ো ভাষাত? দৰা ক'ৰ পৰা আহিছা? পাতিলাদাহৰ পৰা। পাতিলাদাহৰ পৰা। আৰু কইনা ক'ত? কইনা মানিকপুৰৰ। কইনা মানিকপুৰত। কেনেকে লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ? লাভ মেৰেজ। লাভ মেৰেজ। ঘৰৰ পৰা ডিষ্টাৰ্ব দিছিলে নেকি? বাধা দিছিলে নেকি? দিছিল। পলাই লৈ আহিছো। পলাই লৈ আহিছো। পলুৱাই লৈ আহিছা? পলুৱাই লৈ আহিছা আজি বিয়া? কইনা ভালনে? ভাল। ভাল। আৰু কইনা দৰা কেনেকুৱা? পইচা আছে নহয় দৰা? আছে। দৰা কি চাকৰি কৰে? ইণ্ডিয়ান আৰ্মি। দৰা ইণ্ডিয়ান আৰ্মিত কৰে? ইণ্ডিয়ান আৰ্মিয়ে তোমাক পলুৱাই লৈ আহিছে? পলাই লৈ আহিছে। তোমালোকে কি হৈছে আজি? আমি জিকিৰ জাৰি হৈছো। জিকিৰ জাৰি গৈছা? অলপ জিকিৰ এটা গাব পাৰিবা নেকি অকমান? ৰমজানে ৰমজান, ৰমজানে ৰমজান, মাহে ৰমজান, আহে আৰু যায়, আহে আৰু যায়, চেনেহ ৰমজান গুচি গ'লে দুনাই পাবৰ নাই, অহে মমিন ভাই, অহে মমিন ভাই। মই জিকিৰ জাৰি। জিকিৰ জাৰি। তুমি কোন ক্লাছত পঢ়া? মই এইটো ক্লাছ 12। ক্লাছ 12। তুমি জিকিৰ গান মনত আছে নেকি? জানো অলপ অলপ। অকমান গাই দিয়াচোন।
কচুৰ পাতৰ পানী কলে দল গলে হ'ব দেখিনি ক্লাছ কৰিছে নেকি আজি মিচিং মিচিং ক'ৰ পৰা আহিছা বঙাইগাঁও বঙাইগাঁৱতো মিচিং মানুহ নাই মিচিংটো মাজুলীত আছে ধেমাজিত আছে বঙাইগাঁৱত মিচিং আছেনে নাই কচু আছে বংশী আছে মিচিং হৈছো মিচিং হৈছে মিচিং ভাষা জানানে নাই জানো অলপ অলপ ন আমি অকণ তাৰমানে আপোনাৰ নামটো থেংক ইউ আজি কি হৈছে তোমালোকে তিৱা 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 ক'ৰ পৰা আহিছা মৰিগাঁৱৰ পৰা মৰিগাঁৱৰ পৰা মানিকপুৰত আহিছা কিয় আহিছা ইমান দূৰ শোভাযাত্ৰা চলি আছে ইয়াতে হয় নেকি তিৱা গান জানানে নাই নাই নাজানো অকণমান গাই দিয়াচোন নাই নাজানো কচু ৰাজবংশী কচলবংশী অকণমান কচলবংশী গান গাই দিয়াচোন বাৰ মাছে তেৰ ফুল ফুটে নাজানো আৰু এইখিনি আজি কি বিহু নাচিব আহিছা এই ঠাণ্ডাৰ দিনত কিয় কি আছে কলেজ উইক চলি আছিল তাৰ বাবে কলেজত চলি আছে বিহু বিহু ক'ত শিকিছা নিজে শিকিছো মানে কৰ্মশালাত শিকিছিলো বহুত ছাৰ বাইদেউ শিকাইছিলে ছাৰ বাইদেউ তুমি অকণমান এফাকি বিহু যোজনা গাই দিয়াচোন চকলা টেঙাটি অকলে নাখাবা অ আমাক চকলৈ দিবা বিহু মাৰিবলৈ অকলে নেযাবা ঐ আমাকো লগতে নিবা আজি মানিকপুৰ চিলাৰায় কলেজৰ পৰা প্ৰশাসন কৰি আছো বহুত ভাল লাগিছে কৰি তোমাৰ নাম কি মোৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী হিমাশ্ৰী ৰায় কোন ক্লাছত পঢ়া তুমি মই ফাৰ্ষ্ট ইয়াৰত পঢ়ো কি বিএ নে কি এইচএছ ফাৰ্ষ্ট ফাৰ্ষ্ট ইয়াৰ ইয়াৰ তোমাৰ ফেভাৰিট সাবজেক্ট কি মোৰ ফেভৰেট সাবজেক্ট এছামিছ আছামিজ কি হৈছে আজি মিচিং মিচিং অ'। ক'ৰ পৰা আহিছা বঙাইগাঁৱৰ বঙাইগাঁৱতো মিচিং মানুহ নাই কথা আজিৰ কাৰণে হৈছো আৰু মিচিং মিচিং শব্দ জানা বঙাইগাঁও কিবা অ জানো কি শব্দ জানা কনেং কণকণ কনেং মানে কি কনেং মানে ল'ৰা আৰু কাংকান মানে ছোৱালী ছোৱালী অ ফেক নিউজ হৈ আহিছা ফেক নিউজ আমাৰ এই ভাৰতত বহুত ফেক নিউজ ওলাইছে কিবা কিবি কৈ আমাৰ মানুহক কিবা কিবি উদ্দেশ্য কৰি দিয়ে আৰু গণ্ডগোল হয় বা কোনো এটা অত্যাচাৰ উপস্থিত হয় হিন্দু মুছলিমৰ এটা ঝগড়া হয় তাৰ কাৰণে ফেক নিউজটো আমি বনাইছোঁ কি হৈছে আজি আদিম মানৱ কি হৈছে আমাৰ যি স্কুলৰ শোভাযাত্ৰা সেইকাৰণে আমি আদিম মানুহ সভা দিছে আমাক আমি আদিম মানুহ হৈছি সেইকাৰণে আজি মানুহ পাইছা আমাক বহুত ভাল লাগছে আদিম মানুহ হৈ তোমালোকে মাংস পুৰি খোৱা নে কেঁচাই খোৱা আমি চব কেঁচা খাওঁ কেঁচা খোৱা অ মানিকপুৰৰ চিলাৰা একাডেমীৰ যি আজি কালচাৰেল প্ৰচেছন বা সাংস্কৃতিক শোভাযাত্ৰা ওলাইছে ইয়াত দেখিছোঁ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আচলতে হোলী গোৱাৰ বেশভূষা প্ৰদৰ্শন কৰিছে হোলী গীত অকণমান গাই দিবা আবিৰৰে ৰং লাগি মনত প্ৰাণ উঠে জ্বলি পবা লাগে মহাপাবে খেলে হবে হোলী আজি কি হৈছে তুমি ক'বই নোৱাৰিম চাগে কিয় বহুত দূৰ বেৰালং খোজকাঢ়ি কাঢ়ি ভোক লাগছে ভোক লাগছে অ'। একো খোৱা নাই খোৱাই নাই আজি কিয় খোজকাঢ়ি আছে বেৰাই আছা আজি সাংস্কৃতিক শোভাযাত্ৰা আছেতো আমাৰ সেইকাৰণে অলপ খোজকাঢ়ি বেৰাই আছো খোজকাঢ়ি বেৰাই আছা থেংক ইউ হয় আমি প্ৰত্যেক বছৰৰ দৰে এই বুলিও আমি সাংস্কৃতিক শোভাযাত্ৰা এটা বাৰ্ষিক সপ্তাহ হিচাপে আমি সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰিছিলোঁ আমাৰ এই বাৰ্ষিক বিদ্যালয় সপ্তাহৰ আমাৰ 5 দিনীয়া কাৰ্যসূচী আছিল 21 তাৰিখৰ পৰা আৰম্ভ হৈছে হৈ আজি 24 তাৰিখ এই 24 তাৰিখে আমাৰ ল'ৰা ছোৱালীয়ে অসমৰ বিভিন্ন কলা সংস্কৃতিৰ বিষয়ে সিহঁতে দাঙি ধৰিছে আৰু লগতে আমাক ইয়াৰে এই অঞ্চলৰ অভিভাৱক তথা ৰাইজেও আমাক যথেষ্ট অৰিহণা যোগাইছে এনেকৈ যাতে আমাক ৰাইজে তথা এই অঞ্চলৰ মানুহে আমাক সহায় সহযোগিতা কৰে তেনেহ'লে আমি নিশ্চয় এইখন বিদ্যালয় এখন মানে কি অসমৰ ভিতৰতেই এখন সৰ্বশ্ৰেষ্ঠ বিদ্যালয় হিচাপে চিহ্নিত কৰিবলৈ সক্ষম হ'ম মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3